ডিগবৈ কাৰ্মেল স্কুলৰ বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন নতুন দিল্লীৰ ICSEৰ স্বীকৃতিপ্ৰাপ্ত ডিগবৈ কাৰ্মেল স্কুলত আজি পুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক ক্ৰীড়া দিৱস উদযাপন কৰা হয়। পুৱা বন্তি প্ৰজ্বলন আৰু বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বাৰ্ষিক ক্ৰীড়া দিৱসৰ মুখ্য অতিথি 6 নং শিখ ৰেজিমেণ্ট বেটেলিয়নৰ লেফটেনেণ্ট অভিষেক মণিধৰে। তেখেতৰ সৈতে সহযোগ কৰে কাৰ্মেল স্কুলৰ অধ্যক্ষা সিষ্টাৰ সলমি, সেনা বিষয়া দলজিৎ সিং আৰু ফাদাৰ টেলছফৰে। প্ৰায় 1400 ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ 4টা হাউচ নামকৰণ কৰি খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। মাৰ্চ পাষ্ট ড্ৰিল প্ৰদৰ্শনৰ পিছত মুখ্য অতিথি লেফটেনেণ্ট অভিষেক মণিধৰে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে মুখ্য বিশিষ্ট আৰু আমন্ত্ৰিত অতিথিয়ে নাৰ্চাৰী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰে আৰু শেষত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে অধ্যক্ষা সিষ্টাৰ সলমিয়ে। Stand up and welcome the chief guest and other special invitees with a big round of applause. In the heart of God, the heart of love. Happy the heart that learns to love in the love of our entire Carmel family. Gratitude is a powerful catalyst for happiness. It's the spark that lights a fire of joy in one's soul. First and foremost, we thank the Almighty God for blessing us with a beautiful day filled with enthusiasm and sportsmanship. The sun shone brightly, reflecting the spirit of competition and the joy of participation that fills the air. To live my childhood by attending this function of ours. I'm very grateful for you, and I would like all the students who go on with the sporting abilities with their events. I wish all the best to all the students in the entire family. অভিভাৱকক ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰী কৰ্পোৰেশ্যনকো আমি শলাগিছোঁ। গোটেই বছৰজোৰা কষ্ট আৰু এই ইভেণ্টটো ছাকচেছফুল কৰিবলৈ আমাৰ টিচাৰ্ছ, আমাৰ ছাপৰ্টিং চিষ্টাৰ্ছ, আমাৰ প্ৰিন্সিপাল, আমাৰ নন টিচিং ষ্টাফ আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ পেৰেণ্টছখিনি আমাক বহুত ছাপৰ্ট কৰিছে আৰু আমি on behalf of Carmel family, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। Thank you and thanks for the media also to আমাৰ ইয়ালৈ আহি আমাক ছাপৰ্ট কৰাৰ কাৰণে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ টাইম 3।